স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি কথা পাতিব বিচাৰিছো যে বহুতৰ এনেকুৱা ধৰণৰ এটা অভিযোগ থাকে বা নিজেও কেতিয়াবা ফিল কৰা যায় যে খাই উঠাৰ পিছত যিকোনো খাদ্য আপুনি যেতিয়া আমাৰ দৈনিক যেটো প্ৰধান খাদ্য হয় দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ বা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খোৱাৰ পিছত এলাহ ভাৱ হয় ডাইজেশনৰ ভালকে যেন হোৱা নাই হজম যেন ভালকে হোৱা নাই তেনেকুৱা ধৰণৰ লাগে তাৰপিছত গ্যাস হয় ব্লোটিং হয় ফুলি থকাৰ নিচিনা লাগে আৰু অশান্তি লাগি থাকে কি কাৰণ ইয়াৰ আৰু এইটো কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰি এই বিষয়ে আজি আমি কথা পাতিবলৈ লৈছোঁ মই যিখিনি কৰোঁ আৰু যিখিনি কৰাৰ পিছত মই নিজেই ভাল পাইছোঁ মই নিজেই তাৰ পৰা উপকাৰ পাইছোঁ সেই কথাখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে এনেকুৱা ধৰণৰ কথা আৰু বহুতৰে হয় যে খাই উঠাৰ পিছত অকণমান শুই দিম যেন অকণমান ভাগৰ লাগে অকণমান শুই দিম অকণমান বিচনাত পৰিম এনেকুৱা ধৰণৰ ভাবো হয় কিয় হয় সেইটো এটা কথা তে ইয়াৰ কাৰণ হৈছে যে বহুত কাৰণ আছে ইয়াৰ এনেকুৱা ধৰণৰ হোৱাৰ আৰু কিছুমানে আকৌ অভাৰ ইটিঙো কৰে মানে যিমানখিনি খাব লাগে তাতকৈ অলপ বেছিকৈ খোৱা যায় সেইটো এটা ডাঙৰ সমস্যা যিটো কাৰণে আমি আমাৰ অকণমান খাই উঠাৰ পিছত অকণমান গেছ অকণমান ব্লোটিং হোৱাৰ নিচিনা আমি অনুভৱ কৰোঁ হজম প্ৰক্ৰিয়াটো অলপ আমাৰ খেলিমেলি হৈ যায় এতিয়া কথাটো হৈছে যে এইবিলাক যেতিয়া হয় ইয়াৰ কি উপায় আছে এইবিলাকৰ পৰা হাত সাৰিবৰ বাবে সেইটো এটা ডাঙৰ প্ৰশ্ন চবৰে তে এইখিনিতে মই ক'ব বিচাৰোঁ যে মই যিখিনি কাম কৰোঁ সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে মই নিজেও সেইটো কাম কৰোঁ যে খাদ্য খোৱাৰ আধা ঘণ্টা 45 মিনিটমান আগত এগিলাচ পানী খাওক পানীয়ে পেটটো ফুল কৰি ৰাখে প্ৰথম কথা আৰু আপুনি খাবলৈ বহি লগে লগে বহুত মানে যিখিনি গধুৰ আহাৰ আপোনাৰ সন্মুখত থাকে সেইখিনি লগে লগে খাই দিয়া নহয় যেতিয়া পেটটো অকণমান ফুল হৈ থাকে তেতিয়া ফুল যেন অনুভৱ হৈ থাকে তেতিয়া খুব খৰকৈ খোৱাৰ যিটো মানসিকতা সেইটো কমি যায় গতিকে খাদ্য খোৱাৰ আধা ঘণ্টা বা 45 মিনিট আগত এগিলাচ পানী খাওক কিন্তু পানী খায়েই চিধা খাদ্য নাখাব সেইটো কিন্তু ভাল কথা নহয় কাৰণ তেনেকুৱা কৰিলে আপোনাৰ পেটত যিটো এচিড উৎপন্ন হ'ব লাগে যিকুৰা জুই জ্বলিব লাগে আমাৰ পাকস্থলীত যাৰ দ্বাৰা খাদ্যবস্তুখিনি হজম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেইখিনি নজ্বলে বা সেই যিটো এচিড ওলাব লাগে সেইটো ঠিকমতে নোলায় গতিকে খাদ্য খোৱাৰ 45 মিনিট আগত বা আধা ঘণ্টাৰ আগতহে এগিলাচ পানী খাওক সেইটো হৈছে 1 নম্বৰ 2 নম্বৰ কথা হৈছে যে খাদ্য খোৱাৰ প্ৰধান যিটো খাদ্য সেই খাদ্যটো খোৱাৰ আগত 1 প্লেট সালাড খাওক আপুনি যিটো প্ৰধান খাদ্য খাব যিটো প্ৰধান খাদ্য আপুনি খাবলৈ বহিব আপোনাৰ মূল খাদ্য বুলি যিটো হ'ব তাৰ আগতে আমি 1 প্লেট সালাড খাব লাগে সালাড খোৱাৰ লগে লগে প্ৰথম কথা হ'ল ফাইবাৰো পালে যিখিনি ভিটামিন যাব লাগে সেইখিনিও পালে লগতে পেটটোও ফুল হৈ গ'ল গতিকে তাৰ পাছত যেতিয়া প্ৰধান খাদ্যটো খোৱা হয় সেইটো অভাৰ ইট নহয় বেছিকৈ খোৱা নাযায় বা খাই থাকোঁতে গম পোৱা যায় যে কিমান দূৰ খালে আৰু আমি আমাৰ ভোক গুচি যাব গতিকে সদায় প্ৰধান খাদ্য খোৱাৰ আগতে 1 প্লেট সালাড খাওক তাৰপিছত কৰিব পৰা যায় যে যেতিয়া আমি খাদ্য আমাৰ নিজৰ বাবে লওঁ তেতিয়া সদায় এবাৰেই ল'ব লাগে যিমানখিনি ভোক আছে সিমান ভোক অনুযায়ী এবাৰেই প্লেটত বস্তু লওক যিখন প্লেটত আপুনি খাবলৈ ল'ব যিখন থালত আপুনি খাবলৈ ল'ব বা যিটো বাটিত আপুনি খাবলৈ ল'ব এবাৰেই লওক আৰু সেইটো জোখ এটা কৰি লওক যে আপুনি আপোনাৰ কিমান ভোক আছে সেই ভোকটো অনুযায়ী এটা জোখ কৰি এবাৰেই লওক আৰু সেইখিনি খোৱাৰ পিছত সঁচাকৈয়ে যদি আপোনাৰ ভোক থাকে যদি সঁচাকৈয়ে থাকে আপুনি ভালকৈ অনুভৱ কৰক যদি সঁচাকৈয়ে ভোক থাকে তেতিয়াহ'লে অকল মানসিক সন্তুষ্টিৰ বাবে আৰু অকণমান লৈ পেলাই খাব লাগে আৰু মই ভাবোঁ যেতিয়া প্ৰথমবাৰ লওঁতে যেতিয়া ভবা যায় যে মোৰ ভোক আছে এইখিনি আৰু মই এইখিনি খালে মোৰ ভোক গুচিব এনেদৰে ভাবি পেলাই যেতিয়া খোৱা যায় তেতিয়া কিন্তু সেই প্ৰথমবাৰ লোৱা খাদ্যখিনিৰে আপোনাৰ ভোক গুচি যাব এইটো হৈছে 3 নম্বৰ কথা আৰু এটা কাম আমি কৰিব পাৰোঁ যে আমাৰ যিখন খাদ্যৰ প্লেট সেই প্লেটখন আমি সমানে বেলেঞ্চ এখন ডায়েট কৰিব লাগে এতিয়া আমিতো আৰু ডায়েটিচিয়ান নহয় আমি হৈছোঁ ঘৰৰ সাধাৰণ গৃহিণী গতিকে বেলেঞ্চ ডায়েট বুলি কোৱাৰ লগে লগে সেইটো কেনেকুৱা ধৰণৰ হ'ব এটা ডাঙৰ প্ৰশ্ন এইটো মোৰ কাৰণেও হৈছিলে প্ৰশ্ন এতিয়া কথা হৈছে যে বেলেঞ্চ ডায়েট আমি কেনেকৈ কৰিম যিখন প্লেটত আমি খাওঁ সদায় সেই প্লেটখনত 4 ভাগ কৰক 4 ভাগত এভাগ আপুনি কাৰ্বহাইড্ৰেট ৰক কাৰ্বহাইড্ৰেট মানে ভাত বা ৰুটি এনেকুৱা ধৰণৰ বস্তু আৰু এভাগত লওক প্ৰটিন
প্ৰটিন ক'ৰ পৰা আমি পাওঁ মাছ মাংস কণী পনীৰ বিভিন্ন ধৰণৰ দাইল মাহজাতীয় শস্য এই সকলোবোৰৰ পৰা আমি প্ৰটিন পাওঁ গতিকে এভাগত লওক প্ৰটিন এভাগত লওক ৰন্ধা আপোনাৰ ভেজিটেবলছ পাচলি যিকোনো ধৰণৰ আপুনি ভাজি বনাব পাৰে আপুনি সিজোৱা পাচলি ল'ব পাৰে আপুনি ভাপত দিয়া ল'ব পাৰে যিকোনো ধৰণৰ ৰন্ধা পাচলি লওক আৰু এভাগত লওক আপুনি মানে কেঁচা পাচলি যেনে চালাড যিকোনো ধৰণৰ তিয়ঁহ বা গাজৰৰ চালাড ল'ব পাৰে বা অকল তিয়ঁহৰ চালাড ল'ব পাৰে অকল গাজৰৰ চালাড ল'ব পাৰে যিকোনো ধৰণৰ এটা চালাড আৰু এইখনৰ লগত আপুনি সংযোগ কৰিব পাৰে প্ৰ'বায়'টিক যেনে ধৰক ঘৰত বনোৱা আচাৰ ঘৰত বনোৱা চাটনি দৈৰ পানী এনেকুৱা ধৰণৰ কিছুমান প্ৰ'বায়'টিক আনি তাৰ লগত সংযোগ কৰিব পাৰে তেতিয়াহ'লে কি হ'ব সেইখন এখন বেলেঞ্চ ডায়েট হৈ যাব গতিকে বেলেঞ্চ ডায়েট এখন খোৱাটো অত্যন্ত জৰুৰী আৰু এটা কথা ক'ব বিচাৰোঁ যে আমি আগতে সৰুতে আমি সকলোৱে কৰিছিলোঁ ময়ো কৰিছিলোঁ যে খোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰোঁ খোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰি খাবলৈ বহোঁ প্ৰাৰ্থনা কৰিলে হয় কি আজিকালি মই এইটোও মানি লওঁ যে আজিকালি ইমান ব্যস্ততাৰ মাজত আমি খোৱাৰ আগতে সময় খৰচ কৰিবলৈ আমাৰ সময় নাথাকে তথাপিতো মই অনুৰোধ কৰিম যে 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ডৰ কাৰণে অকণমান সময় লৈ অকণমান প্ৰাৰ্থনা কৰক প্ৰাৰ্থনা মানে যে ভগৱানক আমি ভগৱানৰ ওচৰত কৃতজ্ঞ হ'ব লাগে যে এইখিনি খাদ্য আজি আমি খাবলৈ পাইছোঁ বহুত পৃথিৱীত এনেকুৱা মানুহ আছে যি খাবলৈ পোৱা নাই গতিকে তেখেতৰ ওচৰত ঈশ্বৰৰ ওচৰত আমি কৃতজ্ঞ হ'ব লাগে যে আজিৰ এই খাদ্যখিনি মই খাবলৈ পাইছোঁ আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ যেতিয়া আপুনি প্ৰাৰ্থনাটো কৰি খাবলৈ ল'ব তেতিয়া মন কৰিব আপোনাৰ মনৰ ভিতৰত থকা বহু শব্দ বহু চিন্তা বহু কথা আপোনাৰ নাইকিয়া হৈ যাব তেতিয়া অকল খাদ্য বস্তুত মনোযোগিতা আহিব আৰু মনোনিৱেশ কৰিব আৰু অকল খাব গতিকে খাওঁতে সদায় এইটো কথা সদায় চাব লাগে যে খাওঁতে যাতে কোনো ধৰণৰ বেলেগ কথা বেলেগ চিন্তা বা মোবাইল চাই বা টিভি চাই বা এনেকুৱা ধৰণৰ মুঠতে বেলেগ কথাৰ লগত যাতে মিক্স কৰি পেলাই খোৱা নহয় খাবলৈ বহুতে অকল খাবলৈ বহিব লাগে সেইটো এটা কাৰণ আৰু এটা কথা ক'ব বিচাৰোঁ যে যেতিয়াই খাবলৈ বহে তেতিয়াই খুব খৰকৈ খাব নালাগে লাহে লাহে খাব লাগে যাতে মুখত থকা যিমানখিনি আমাৰ লেলাউটি সেই লেলাউটিখিনি খাদ্যবস্তুৰ লগত সংমিশ্ৰণ হয় আৰু সেইখিনি পেটলৈ যায় আৰু পেটৰ ভিতৰত গৈ সেইখিনি ভালকৈ হজম হয় মুখৰ লেলাউটিটোৱে হজম কৰাত যথেষ্ট সহায় কৰে আৰু লৰালৰিকৈ আমাৰ খোৱাৰ লগে লগে আমাৰ পেটৰ পৰা আমাৰ মস্তিষ্কলৈ এটা সংকেত যায় যে আমাৰ খাদ্যবস্তু হৈ গৈছে আৰু নালাগে এই সংকেতটো যাবলৈ আমাক প্ৰায় 15-20 মিনিট সময় লাগে কিন্তু আমি তাকে নকৰি যদি লৰালৰিকৈ খাই দিওঁ তেনেহ'লে সেই সংকেতটো যায় মানে আমাৰ অভাৰইট হৈ যায় অভাৰইট হোৱাৰ কাৰণেও আমাৰ ব্লটিং হয় গেছ হয় অশান্তি এটা হয় গতিকে এইকেইটা কথা আছে আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে খাদ্য খাই উঠি 10 মিনিটমান ৰৈ পেলাই তাৰ পাছত আমি 15 মিনিটমান সময় খোজকাঢ়িব লাগে খাদ্য খাই চিধাই শুই দিয়া বা খাদ্য খাই চিধাই বহি দিয়াৰ লগে লগে গেছৰ প্ৰব্লেম হ'বই হজম প্ৰক্ৰিয়াটো শ্ল' হৈ যাব গতিকে তাকে নকৰি যদি অফিচত আছে তেতিয়াও খাদ্য খোৱাৰ পিছত 10 মিনিটমান ৰৈ পেলাই অফিচৰ ভিতৰতে খোজকাঢ়ক ঘৰৰ ভিতৰতে খোজকাঢ়ক কিন্তু 10 মিনিট বা 15 মিনিট সময় খোজকাঢ়ক তেতিয়া অকণমান কেলৰিও বাৰ্ণ হ'ব মেটাবলিজিমো ষ্ট্ৰং হ'ব লগতে খুব সোনকালে ডাইজেশ্যনো হ'ব আৰু গেছৰ প্ৰব্লেম নহয় আৰু এটা কৰিব পৰা যায় সেইটো হৈছে যে খাদ্যবস্তু খোৱাৰ প্ৰায় আধা ঘণ্টামানৰ পাছত গ্ৰীণ টি খাব পাৰে গ্ৰীণ টি খালেও হজম শক্তিটো বঢ়ায় গতিকে গ্ৰীণ টি খোৱাৰ লগে লগে আপোনাৰ এই লেথাৰ্জিক লগা বা এই অকণমান ব্লটিং লগা এনেকুৱা ধৰণৰ কথাবিলাক নোহোৱা হৈ যায় মই আশা কৰোঁ যে মোৰ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ